হেল্ল' ভিউয়াৰ্ছ, এআৰ লাৰ্ণিং ক্লাছলৈ আপোনালোকক স্বাগতম। মই ৰহমান আৰু মই লৈ আনিছোঁ আপোনালোকৰ কাৰণে এটা নতুন টপিকছ। আৰু এই টপিকছটো হৈছে HS ছেকেণ্ড ইয়াৰৰ অসমীয়া বিষয়ৰ অন্তৰ্গত মিলন কবিতা। আৰু এই কবিতাটো বিতংভাৱে বিশ্লেষণ কৰিছে প্ৰফেচাৰ শফিকুৰ ৰহমান ছাৰে। মৰমৰ ছাত্ৰ ছাত্ৰী, মহান কৰুণাময়ৰ কৃপাত নিশ্চয় তোমালোক সকলো কুশল মংগলে আছা। লকডাউনৰ এই সময়ছোৱাত তোমালোকে ঘৰত বহি নিশ্চয় আমাৰ ই-লাৰ্ণিঙৰ জৰিয়তে যিখিনি পাঠদান চলি আছে সেইখিনি অতি গুৰুত্ব সহকাৰে আয়ত্ব কৰিবলৈ চেষ্টা কৰিছা। এই বন্ধৰ সময়ছোৱাত ই-লাৰ্ণিঙৰ জৰিয়তে আমাৰ ছাৰ বাইদেউসকলে যিখিনি অডিঅ' ভিডিঅ' বা ইউটিউব চেনেলত তোমালোকক পাঠদান কৰিছে তাক অতি গুৰুত্ব সহকাৰে লৈ অধ্যয়ন কৰিবা, নহ'লে ক্ষতিগ্ৰস্ত তোমালোক নিজেই হ'বা। আজি মই লৈ আনিছোঁ তোমালোকৰ বাবে আমাৰ পাঠ্য মিলন কবিতাটো। ইতিমধ্যে যোৱা ক্লাছত মই এই কবিতাটোৰ কবি নলিনীবালা দেৱীৰ বিষয়ে কৈছিলোঁ। তোমালোকে জানা কবি পৰিচয় জনাটো খুবেই প্ৰয়োজনীয়, কাৰণ পৰীক্ষাত কবি পৰিচয়ৰ পৰা প্ৰশ্ন দিয়ে। যোৱা ক্লাছত মই আলোচনা কৰিছিলোঁ এই কবিতাটোৰ কবি নলিনীবালা দেৱীয়ে নিজৰ জীৱনত যিখিনি ঘাত প্ৰতিঘাত, যিখিনি ট্ৰেজেডি পাইছিল, সেই ট্ৰেজেডিক সাৰথি হিচাপে লৈ কাব্য ৰচনাত ব্ৰতী হৈছিল। আৰু নিজৰ জীৱনৰ এই ট্ৰেজেডি বা ঘাত প্ৰতিঘাতে নলিনীবালা দেৱীক এগৰাকী কবিৰূপে প্ৰতিষ্ঠিত কৰিলে। যিগৰাকী কবি আজি আমাৰ মাজত নাথাকিলেও তেওঁৰ লিখনিবিলাক চিৰদিন অসমীয়া কাব্য কাননত জিলিকি থাকিব। আৰু নলিনীবালা দেৱী প্ৰতিজন অসমীয়া পাঠকৰ হৃদয়ত জীয়াই থাকিব। সেইগৰাকী মহান কবিৰ মিলন কবিতাটো তেওঁৰ কাব্যগ্ৰন্থ সন্ধিয়াৰ সুৰৰ পৰা তুলি দিয়া হৈছে। পৰীক্ষাত কেতিয়াবা প্ৰশ্ন হয় মিলন কবিতাটো কোনটো কাব্যগ্ৰন্থৰ অন্তৰ্গত? উত্তৰ হ'ব সন্ধিয়াৰ সুৰ। সন্ধিয়াৰ সুৰ নামৰ কাব্যগ্ৰন্থৰ পৰা মিলন কবিতাটো তুলি অনা হৈছে। এতিয়া এই কবিতাটো বুজোৱাৰ আগতে মই তোমালোকৰ আগত কবিতাটো পাঠ কৰিম, কাৰণ তোমালোক বহুতৰ হাতত কিতাপ নাই। এতিয়া বন্ধৰ বাবে কিতাপৰ দোকানবিলাক বন্ধ হৈ আছে, গতিকে তোমালোকৰ ওচৰত টেক্সট বুকটো নথকাটো একো ডাঙৰ কথা নহয়। সেয়ে কবিতাটো প্ৰথমৰ পৰা শেষলৈকে মই পাঠ কৰিম, তোমালোকে মনোযোগেৰে শুনিবা। আৰু এই কবিতাটো প্ৰথমৰ পৰা শেষলৈকে যদি মনোযোগেৰে শুনা, তেতিয়াহ'লে তাৰ বিষয়বস্তু হৃদয়ংগম কৰাত সুবিধা হ'ব। গতিকে এতিয়া মই তোমালোকৰ সন্মুখত এই কবিতাটো পাঠ কৰিছোঁ। কবিতাটোৰ শিৰোনাম মিলন, কবি নলিনীবালা দেৱী। কোনে কয় নেদেখি তোমাক মৰতৰ মানৱ লোকত, তুমি চিৰ গোপন দেশৰ আছা মোৰ নিজান কোণত। সপোন পাৰৰ তুমি প্ৰভু মোৰ আৰাধ্য পৰম, মানুহৰ তীৰে তীৰে দিয়াহিনীতে দৰ্শন। নিশাহে জালি লৈ জোনাকীৰ উজ্জ্বল দীপালি, আকাশৰ তৰাৰ শাৰীয়ে গাই নিতে মংগল উৰুলি। গধূলিৰ ম্লান এন্ধাৰত ধ্যানৰ সপোন পাৰত, তোমাৰ লগত মোৰ নিতে দেখা আকুল সুৰত। যেতিয়া দুভাগ নিশা হাড়হীন নিশুতি জগত, টোপনিত লালকাল অচেতন সপোন মোহত। এয়া আছিল আমাৰ পাঠ্য মিলন কবিতাটো। তোমালোকে এই কবিতাটো প্ৰথমৰ পৰা শেষলৈকে মই যে পাঠ কৰিলোঁ অলপ মনোযোগেৰে শুনিবা, তেতিয়া মই বস্তুটো বুজাই দিওঁতে তোমালোকে বুজাত সুবিধা হ'ব। ইয়াত মিলন, কবিয়ে যে মিলন কৈছে, কাৰ লগত মিলন হ'ব বিচাৰিছে, অৰ্থাৎ কাক লগ পাব বিচাৰিছে। দৰাচলতে মিলন কবিতাটোত কবিয়ে তেওঁৰ আৰাধ্য ভগৱানৰ সৈতে লগ পাব বিচাৰিছে, অৰ্থাৎ মিলন হ'ব বিচাৰিছে।
যিজন ব্যক্তি আধ্যাত্মিক ভাৱসম্পন্ন হয়, অৰ্থাৎ যাৰ অন্তৰত ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকে, ধৰ্মক বিশ্বাস কৰে, সেইজন ব্যক্তিয়ে হয়নে সপোনে, খাওঁতে শুওঁতে সকলো সময়তে ভগৱানৰ অস্তিত্ব নিজৰ মাজত অনুভৱ কৰে। আমাৰ কবিও তেনেকুৱা এগৰাকী ব্যক্তি আছিল, যাৰ বাবে তেওঁ ভগৱানৰ সৈতে লগ পাবৰ বাবে, ভগৱানক লগ ধৰিবৰ বাবে ব্যাকুল হৈ পৰিছিল। বৰ্তমান যদি দেখা, পৃথিৱীত পাপ বাঢ়িছে। হিন্দুৱেই হওক, ইছলামেই হওক, বৌদ্ধিষ্ট হওক, খ্ৰীষ্টানেই হওক, প্ৰতিজন ব্যক্তি কেৱল নামতহে আছে। কিন্তু আমি ধৰ্মত আমাক যেনেকৈ নিৰ্দেশ দিছিল, আমি তেনেকৈ চলিব পৰা নাই। ধৰ্মত বা ভগৱানে যেনেকৈ চলিবৰ কাৰণে ভক্তক কৈছে, মানুহক কৈছে, বৰ্তমান সময়ত মানুহখিনি ধৰ্মৰ ওলোটা দিশত চলিছে, যাৰ বাবে পৃথিৱীত প্ৰতিদিনে পাপ বাঢ়িছে, দুৰ্নীতি বাঢ়িছে। গতিকে তেনেকুৱা এজন পাপী ব্যক্তিয়ে ভগৱানৰ অস্তিত্ব নিজৰ মাজত অনুভৱ কৰিব নোৱাৰে। যিজনে ধৰ্মক বিশ্বাস কৰিব, ভগৱানৰ প্ৰতি ভয় থাকিব, তেওঁ সদায় পাপৰ পৰা নিজকে আঁতৰাই ৰাখিব। কাৰণ তেওঁ অনুভৱ কৰিব ভগৱান তেওঁৰ লগত আছে। তেওঁ পাপ কৰিব নোৱাৰে, অৰ্থাৎ নিজৰ আৰাধ্য ভগৱানক অসন্তুষ্ট কৰিব নোৱাৰে। তেতিয়া সেই অনুভৱটো তেতিয়াহে আহিব যেতিয়া আমি ভাবিব পাৰিম যে ভগৱান সকলোতে আছে, ভগৱান আনকি মোৰ লগতো আছে। তেনেকৈ ভাবিব পাৰিলেহে আমি নিজক পাপৰ পৰা আঁতৰাই ৰাখিব পাৰিম। এতিয়া মই কবিতাটোৰ প্ৰথম পংক্তিটো তোমালোকক বুজাই দিম। তাৰ আগতে এই যে মই কবিতাটো পাঠ কৰিলোঁ, সেইটো অলপ মনোযোগেৰে শুনা। ইয়াৰ পিছত মই এটা এটাকৈ পংক্তি তোমালোকক বুজাই দিম। কবিতাটোৰ প্ৰথম পংক্তিত কবিয়ে কৈছে, কোনে কয় নেদেখি তোমাক মৰতৰ মানৱ লোকত, কোনে কয় নেদেখি তোমাক মৰতৰ মানৱ লোকত। কথাখিনি কবিয়ে ভগৱানক কৈছে। আমি জানো ভগৱান নিৰাকাৰ, ভগৱানৰ আকাৰ নাই, ভগৱানক দেখিব নোৱাৰি। কিন্তু কবিয়ে অনুভৱ কৰিছে যে ভগৱানক দেখিব পাৰি। সেইটো বাবে কৈছে যে কোনে কয় নেদেখি তোমাক মৰতৰ মানৱ লোকত, অৰ্থাৎ এই মানৱ লোকত বা এই মৰ্তত তোমাক নেদেখি বুলি কোনে ক'ব বিচাৰে। তুমি চিৰ গোপন দেশৰ আছা মোৰ নিজান কোণত, অৰ্থাৎ তুমি মোৰ অন্তৰত আছা, তুমি গোপনে মোৰ হৃদয়ত ঠাই লৈছা। কবিয়ে তেনেকৈ অনুভৱ কৰিব পাৰিছে, যাৰ বাবে কবিয়ে ক'ব পাৰিছে তুমি চিৰ গোপন দেশৰ আছা মোৰ নিজান কোণত, তুমি অতি সংগোপনে মোৰ হৃদয়ত ঠাই লৈছা। যাৰ বাবে কবিয়ে কৈছে যে ভগৱান এই মৰ্তত আছে, ভগৱান এই মানৱ লোকত আছে। আনকি যিজনে ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিব, তেওঁ ভগৱানক হৃদয়ত ঠাই দিবলৈ সক্ষম হ'ব, আৰু যিটো কবিয়ে কৰিছে। এইটো আছিল আমাৰ প্ৰথম পংক্তিটো। ইয়াৰ পিছত দ্বিতীয় পংক্তিত কবিয়ে কি কৈছে, সপোন পাৰৰ তুমি প্ৰভু মোৰ আৰাধ্য পৰম, সপোন পাৰৰ তুমি প্ৰভু মোৰ আৰাধ্য পৰম। যিগৰাকী সৃষ্টিকৰ্তাই স্বৰ্গ মৰ্ত পাতাল এই তিনিটা লোক সৃষ্টি কৰিছে, এই তিনিটা লোকৰ সৃষ্টিকৰ্তা, লালনকৰ্তা, পালনকৰ্তা ভগৱান হৈছে কবিৰ পৰম আৰাধ্য। তেওঁ সকলো সময়তে ভগৱানৰ উপাসনা কৰে, আৰাধনা কৰে, কাৰণ তেওঁ জানে সেই নেদেখাজনৰ, সেই ভগৱন্তৰ নিৰ্দেশ মতে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন চলি আছে। আমাৰ জীৱনৰ পোৱা নোপোৱা, ঘাত প্ৰতিঘাত, হাঁহি কান্দোন, এই সকলোবিলাকৰ আঁৰত নেদেখাজনৰ হাত জড়িত হৈ আছে। ঈশ্বৰে আমাক মন গ'লে কন্দুৱাব পাৰে, মন গ'লে হহুৱাব পাৰে।
তেওঁৰ নিৰ্দেশ মতে এই গোটেই পৃথিৱীৰ মানৱ লোক বা আন জীৱ জন্তুকে আদি কৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনেই তেওঁৰ নিৰ্দেশত চলি আছে। সেইবাবে কবিয়ে কি অনুভৱ কৰিছে? প্ৰভু মোৰ আৰাধ্য পৰম, অৰ্থাৎ তুমিয়েই মোৰ পৰম আৰাধ্য প্ৰভু। মানুহৰ তীৰে তীৰে দিয়াহি নিতে দৰ্শন, অৰ্থাৎ মোৰ মনৰ পাৰে পাৰে, মোৰ শয়নে সপোনে, সকলো সময়তে তুমি আহি মোক দেখা দিয়া। সেইটো কবিৰ অনুভৱ। কবিয়ে অনুভৱ কৰিব পাৰিছে যে ভগৱানে তেওঁৰ মনৰ পাৰে পাৰে আহি প্ৰতিদিনে দেখা দিয়ে। তৃতীয় পংক্তিত, কবিতাটোৰ তৃতীয় পংক্তিত কবিয়ে কৈছে, নিশা আহে জালি লৈ জোনাকীৰ উজ্জ্বল দীপালি, আকাশৰ তৰাৰ শাৰীয়ে গাই নিতে মংগল উৰুলি। অৰ্থাৎ কবিয়ে এই জগতৰ প্ৰতিটো বস্তুৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে, যাৰ বাবে তেওঁ আকাশৰ জোনৰ পোহৰত, তৰাৰ শাৰীত, এই সকলোবিলাকতে তেওঁ ভগৱানক দেখা পাইছে বা ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। সেইটো কাৰণত কি কৈছে? নিশা আহে জালি লৈ জোনাকীৰ উজ্জ্বল দীপালি, সন্ধিয়াৰ পিছত যিটো জোনৰ পোহৰ নামি আহে, সেই জোনৰ পোহৰতো তেওঁ ভগৱানক দেখা পাইছে। তেওঁ কৈছে সেই জোনৰ পোহৰটো লৈ আনিছে ভগৱানে। আনকি ৰাতিৰ আকাশত তৰা, শাৰীয়ে শাৰীয়ে যে তৰাবিলাক থাকে, এই তৰাবিলাকেও ভগৱানৰ উৰুলি বা ভগৱানৰ উপাসনা কৰিছে। ৰাতিৰ আকাশৰ তৰাবিলাকেও আনকি ভগৱানৰ উপাসনাত মগ্ন হৈছে। গধূলিৰ ম্লান এন্ধাৰত, ধ্যানৰ সপোন পাৰত, তোমাৰ লগত মোৰ নিতে দেখা আকুল সুৰত। গধূলিৰ ম্লান এন্ধাৰত, অৰ্থাৎ সন্ধিয়াৰ সময়ত যেতিয়া পৃথিৱীৰ বুকুলৈ আন্ধাৰ নামি আহে, সেই সময়ত কবিয়ে যেতিয়া সপোনত থাকে, মগ্ন হৈ থাকে, তেতিয়াও কবিক ভগৱানে আহি দেখা দিয়ে। যাৰ বাবে কবিয়ে কি কৈছে? ধ্যানৰ সপোন পাৰত, তোমাৰ লগত মোৰ নিতে দেখা আকুল সুৰত। শয়নে সপোনতো মই তোমাক সদায় দেখা পাওঁ, তোমাক লগ পাওঁ। শেষ পংক্তি, অৰ্থাৎ এই মিলন কবিতাটোৰ শেষৰ পংক্তিত কবিয়ে কি কৈছে? যেতিয়া দুভাগ নিশা হাড়হীন নিশুতি জগত, টোপনিত লাল কাল অচেতন সপোন মোহত। যেতিয়া দুভাগ নিশা হাড়হীন নিশুতি জগত, মাজ নিশা যেতিয়া গোটেই পৃথিৱীখন নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে, গোটেই পৃথিৱীৰ মানুহ জীৱ জন্তু টোপনিত লালকাল থাকে, সেই সময়তো ভগৱান তুমি আহি মোক দেখা দিয়া বা তোমাৰ সৈতে মোৰ মিলন হয়। যাৰ বাবে কবিয়ে কবিতাটোৰ শেষত এনেদৰে কৈছে, যেতিয়া দুভাগ নিশা হাড়হীন নিশুতি জগত, টোপনিত লাল কাল অচেতন সপোন মোহত। দুপৰ নিশা গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনে যেতিয়া টোপনিত লাল কাল দি থাকে, সেই টোপনিত থকা অৱস্থাটো মোৰ সপোনত তুমি আহি মোক দেখা দিয়া। এয়া আছিল আমাৰ পাঠ্য মিলন কবিতাটো। মই ইয়াত যিমান শ্বৰ্টকৈ, যিমান সংক্ষেপে পাৰোঁ কবিতাটো তোমালোকক বুজাই দিছোঁ, কাৰণ ই লাৰ্ণিঙত ইমান দীঘলীয়া ক্লাছ ল'ব নোৱাৰি, তোমালোকৰ অসুবিধা হ'ব। যাৰ বাবে যিমান সম্ভৱ হয় চুটিকৈ সংক্ষেপে মই এই কবিতাটোৰ মূল কথাখিনি তোমালোকক অৱগত কৰালোঁ। এই ভিডিঅ'কেইটা তোমালোকে মনোযোগেৰে শুনিবা আৰু যদি কিবা অসুবিধা হয় মোৰ লগত যোগাযোগ কৰিবা, মই তোমালোকৰ সমস্যাখিনি সমাধান কৰি দিম। এতিয়া মই যিকেইটা ভিডিঅ' দিছোঁ এই ভিডিঅ'কেইটা মনোযোগেৰে শুনা।